নমস্কাৰ ৰাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি এটা লৈ আহিছোঁ নতুন ব্লগ। আজি আচলতে এফালে আহিছোঁ, বেলেগ ক'তনো যাম, বজাৰতে আহিছোঁ সৰু সুৰা শ্বপিং কৰিবৰ কাৰণে। যিহেতু মই এইকেইদিন কৈ আছোঁ যে ভিডিঅ'ত যোৱা সময়ত আমি কেইটামান বস্তু ইয়াৰ পৰা লৈ যাম, চ' তাকেই কৰিবলৈ আহিলোঁ। কি বজাৰ কৰিলোঁ গোটেইখিনি দেখুৱাম। গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে শেষৰলৈকে চাই থাকিব। চাৰিআলি আহি পাই পেহীয়ে পেহাৰ কাৰণে দুখন গামোচা কিনিছে, ৰেড কালাৰ আৰু হোৱাইট কালাৰৰ। মানে দিল্লীত পোৱা যায় কিন্তু কটনত পোৱা নাযায় যে পলিষ্টাৰ নিচিনা, সেইকাৰণে ইয়াৰ পৰাই কিনি লৈছে। আৰু বিহুতলি চাইডতে ইয়াত থকা যে সৰু সৰু দোকানবিলাক চব্জি দিয়া, তালৈ আহিলোঁ আমি। আৰু 3-4টামান বস্তু পাপাৰ কাৰণে লৈ যাম বুলি ভাবিছোঁ মই। আৰু এতিয়া আমি ফটাফট বজাৰ কৰাতহে লাগিছোঁ, কাৰণ আহিছোঁ আমি দেৰিকৈ। এয়া নেমু টেঙা দুভাগ কৰিবলৈ লৈছোঁ, 20 টকা লৈছিলে। পেহীহঁতৰ কাৰণে এভাগ আৰু আমাৰ কাৰণে এভাগ। তাৰপিছত ভোট জলকীয়া পেহীয়ে নালাগে বুলি ক'লে, মানে সিহঁতৰ কাৰণে নিকিনে বোলে, আমাৰ কাৰণে ল'লোঁ। এই ভোট জলকীয়া কিন্তু পাপাহে খাই ভাল পায়, মই ইমান খাবই নোৱাৰোঁ। তাৰপিছত আমি আহিলোঁ ডাঙৰ গেলামালৰ দোকানখনলৈ। পেহীক সুধিছোঁ কি কিনিবানো, কৈছে চাহপাত লৈ যাব দিল্লীত খাবৰ কাৰণে। সকলোৱেতো জানে যি মানুহ অসমৰ পৰা বাহিৰত থাকে তাৰ চাহপাত বিদেশৰবিলাক কেনেকুৱা ধৰণৰ হয়, একো টেষ্ট নাথাকে আৰু কালাৰো নুঠে। কিন্তু অসমৰ চাহপাতবিলাক ইমান বেছি ধুনীয়া, ইমান ধুনীয়া কালাৰো আহে আৰু টেষ্টটোতো কথা ক'বই নালাগে। আজি পিছে চাহপাত মানে 10 কেজি লোৱাৰ কথা আছিলে, কিন্তু 5 কেজিহে লৈ আহিলোঁ। ক'লে বাইদেউ বাকীখিনি কালি লৈ যাবহি। আৰু তাৰপিছত আমি আহিলোঁ মায়া বজাৰতে, আৰু চাইডতে দেখিলোঁ ইয়াৰ ঔটেঙা কুমলীয়া। ভাবিলোঁ দিল্লীত লৈ যাবৰ কাৰণে কেইটামান লৈ যাওঁ, 20 টকা দি আছিলে। আৰু তাৰপিছত অলপমান এনে ইফালে সিফালে চালোঁ আৰু ফুটপাথতে মানে এই বস্তুখিনি থলোঁ। আৰু পেহীয়ে মানে মাংস আনিবৰ কাৰণে গ'লগৈ। ৰাইজ এতিয়া ঘৰ আহি পালোঁ আৰু আহোঁতে আন্ধাৰে হ'লেহি, সেইকাৰণে মানে আমি বেছি দেৰি নকৰি পেলাই মানে বস্তুখিনি সোমোৱাতহে লাগি গৈছোঁ। ঔটেঙাকেইটা চাইডত লৈছিলোঁ, কিন্তু পেহীয়ে কৈছে মাজতে লৈ লোৱা, কাৰণ চেকিং বেগেৰা হ'ব না। মানে 15 কেজিতকৈ মানে ওপৰত নালাগে, কাৰণ মানে মাহঁতো সোনকালে মাতি আছে, সেইকাৰণে আমি মানে ট্ৰেইনত নকৰি পেলাই মানে ফ্লাইটতে কৰিছোঁ সেইকাৰণে। আৰু 15 কেজিতকৈ মানে ওপৰত, তাৰো মানে চিন্তা এটা আছে যে বেছি হ'লে মানে অকণমান এক্সট্ৰা মানে পইচাও দিব লাগিব। আৰু এইখিনি হ'ল চাহপাত, 5 কেজি লৈ আনিছে আৰু 5 কেজি মানে কালি লৈ আহিম বুলি কৈছে। পেহীয়ে ভালেই কৰিলে, মোৰ কাৰণে মানে এক্সট্ৰাকৈ বেগ এটা লৈ আনিলে সেইকাৰণে। আৰু ভালেই হ'লে, নহ'লে মানে বহুত দিগদাৰ হ'লে হয়, কেনেকৈ বা এইবিলাক বস্তু গ'লেই হয়, চব্জি তব্জি চাহপাত তাহপাত। আৰু তাৰপিছত এয়া দেখিছে নহয়, পেহীয়ে কৈছে আজি মাজুমহীকে শিকাই দিওঁগৈ, মানে কোনটো বড়ি কি, মানে জ্বৰ উঠিলে কোনটো খায়, বমি হ'লে কি হয়, গেছ হ'লেও কি বড়ি খাব লাগিব, মানে গোটেইকেইটা বড়িতে মানে লিখি দিছে। আৰু ওপৰত মানে লিখি দিয়াটো সম্ভৱ নহয়, সেইকাৰণে মানে পিছ চাইডতে লিখি দিছে। আৰু পাকঘৰত আহি দেখিছোঁ এয়া আইতাই মানে দেখিছে নহয় কিমান ধুনীয়াকৈ মানে পুৰা মানে ছাগলী মাংস বনাই আছে। আৰু ছাগলী মাংস খাই কিনে মই বহুত বেছি ভাল পাওঁ। মাজত মাত্ৰ এটা দিনহে আছে আৰু আমি যাবৰ কাৰণে। দেখিছে নহয় আইতাহঁতৰ খানাবিলাক যে কিমান মই মিছ কৰিম নহয়। আৰু এইফালে পেহীও দালি চালি বনাই কৰি থৈ দিলে, আইতাই ধুনীয়াকৈ মাংসখিনি বনালে। আৰু আইতাই যে মাংস ইমান ধুনীয়া বনায়। আৰু আমাৰ ঘৰত চবৰে এটা মানে অভ্যাস আছে যে খাই মানে টিভি চায়, আৰু বেছিভাগ খাই চায় চবে, কিন্তু কেতিয়াবাহে নোখোৱাকৈ খায় দেই। আৰু এয়া হৈছে সৰু কৃষ্ণৰ খানা, খুৱাই বৈ উঠিলে। বাৰু আজি ব্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ, সোনকালে